নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসমৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ বাস্তুৰ এনে 10টা কিটিপ লৈ আহিছোঁ, যিকেইটা ব্যৱহাৰ কৰি আপোনালোকে জীৱনত সফল হ'ব পাৰিব। আপোনালোকে যদি কেনেবাকৈ ঘৰুৱা অশান্তিত ভুগি আছে, বেমাৰ ব্যাধিত ভুগি আছে, তেতিয়াহ'লে এই 10টা কিটিপ ব্যৱহাৰ কৰি আপোনালোকে সুফল পাবলৈ সক্ষম হ'ব। আহকচোন এই বাস্তুৰ 10টা কিটিপনো কি আমি এবাৰ জানি লওঁ। বাস্তুশাস্ত্ৰৰ মতে ইতিবাচক শক্তিয়ে ঘৰলৈ সমৃদ্ধি আনে। ফলস্বৰূপে ঘৰৰ পৰিৱেশ ভাল হয় আৰু পৰিয়ালৰ সদস্যসকল সদায় সুখত থাকে। ই ঘৰৰ আৰ্থিক সামাজিক পৰিস্থিতি উন্নত আৰু শক্তিশালী কৰে। এনে 10টা বাস্তু পৰামৰ্শ যিয়ে সদায় পৰিয়ালত সুখ আৰু শান্তিৰ সৃষ্টি কৰিব। জানো আহক এই 10টা পৰামৰ্শৰ বিষয়ে। বাস্তুমতে ঘৰত টকা পইচা মূলতঃ যিটো আলমাৰীত ৰখা হয় তাৰ দুৱাৰৰ মুখ উত্তৰ দিশে হ'লে ভাল। লগতে আলমাৰীটোৰ তলত বা চাৰিওফালে ঝাৰু নাৰাখিব। পৰিয়ালত শান্তি বজাই ৰাখিবলৈ আপুনি সপ্তাহত এটা দিন গোটেই ঘৰত নিমখ মিশ্ৰিত পানী ছটিয়াব পাৰে, কিন্তু বৃহস্পতিবাৰে এইটো ভুলতো নকৰিব। ঘৰৰ উত্তৰ পূব ফালে এটা কোণত এটা কাঁচৰ বটলত নিমখ ভৰাই ৰাখক। ই অৰ্থনৈতিক সমস্যা সমাধান কৰে আৰু একাধিক বিত্তীয় দিশ মুকলি কৰে। আপুনি শুই থকা কোঠাত কেতিয়াও থাপনা নাৰাখিব, অন্যথা অকাৰণত ঘৰত অশান্তি হ'ব। ঘৰৰ বাথৰুম ব্যৱহাৰ কৰি সেই দুৱাৰখন খোলা ৰখাটো ঠিক নহয়। বাস্তুমতে ইয়াৰ পৰা নেতিবাচক শক্তি ঘৰত প্ৰৱেশ কৰে। বাথৰুম বা পাকঘৰৰ পৰা পানী খোৱাটো অতি বেয়া। ইয়াৰ বাবে যথেষ্ট টকা ব্যয় হয়। ঘৰৰ উত্তৰ বা পূবত তুলসী গছ ৰাখিলে পৰিয়ালত সদায় সুখ আৰু শান্তি থাকে। একে সময়তে বিভিন্ন সমস্যাও সমাধান হয়। শোৱনি কোঠাত আইনা নৰখা ভাল। ই স্বামী আৰু পত্নীৰ মাজত বিবাদ হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি কোঠাত আইনা ৰাখিব বিচাৰে, তেন্তে শুবলৈ যোৱাৰ আগতে ইয়াক ঢাকিহে বিচনালৈ যাওক। যদি ঘৰৰ যিকোনো ঠাইত কোনো ভঙা গিলাচ থাকে, আজিয়ে তাক আঁতৰাওক, কাৰণ ভঙা গিলাচে ঋণাত্মক শক্তিক আমন্ত্ৰণ কৰে। বহুলোকে ঘৰত কাঁইটীয়া গছ ৰাখিবলৈ ভাল পায়। অৱশ্যে বাস্তুমতে যদি ঘৰৰ ভিতৰত এটা কণ্টক গছ ৰখা হয়, পৰিয়ালৰ ৰোগ ব্যাধি অব্যাহত থাকে।